তোমালোকক পাঁজাবাচী শব্দ পাঁজাবাচী শব্দ মানে কি সমার্থক না পাঁজাবাচী শব্দৰ অৰ্থ হৈছে এটাৰ বিভিন্ন আৰু নামত আছে আমি যেনেকৈ উদাহৰণ আমি কেৱল পানীহে জানো না পানীৰ বিভিন্ন 10টা বা 5টা 6টা এনেকৈ নাম থাকে তো এটাৰ নাম আন এটা নামত প্ৰকাশ কৰাকে কি কৰা হয় পাঁজাবাচী শব্দ বুলি কোৱা হয় যেনেকৈ মই উদাহৰণস্বৰূপে তোমালোকক শিকাম চোৱা যেনেকৈ ইয়াত পানী পানী কেৱল আমি এটা যেনেকৈ পানী হ'লে মানে একটা শব্দত আমি বুজি পাওঁ না পানীৰ আন এটা আৰু বহুত নাম আছে এনেকুৱা যেনেকৈ জল নীর আম্বু আম্বু জীবন তার পিছত আছে ঘাস তয় অমৃত এনেকৈ এটা নাম বিভিন্ন ধৰণৰ আছে ঠিক আছে তো ঠিক তেনেদৰে আৰু 2 নম্বৰটো যেনেকৈ চান্দৰ আৰু বহুত নাম আছে ভাল ভাল নামটো মই তোমালোকক আমি দেখা পাওঁ মানুহবিলাকৰ নাম সুন্দৰকৈ দিয়া থাকে ইয়াৰো এটা অৰ্থ থাকে তোমালোকক প্ৰথমত বহুত আমি শুনা পাইছোঁ এইটো হৈছে ৰাকেশ এই হৈছে ৰাকেশ চান্দৰ আন এটা নাম হৈছে কি ৰাকেশ তাৰপিছত আৰু শুনা পাইছে তো ইন্দু ইন্দু আৰু আছে চন্দ্ৰা এনেকুৱা আৰু ভাল ভাল নাম আছে যে চাঁদ ৰাকেশ ইন্দু চন্দ্ৰা এনেকুৱা আৰু বহুত নাম আছে মই তোমালোকে ইমান সময় যদি তোমালোকে সম্পূৰ্ণ দিয়া হয় তেনেহ'লে সময় বহুত লাগে তাৰ কাৰণে তোমালোকক এটাই মই 3-4টাকৈ দি দিম বুজিছে যেনেকৈ আৰু আছে হাৱা হাৱাত কি কোৱা হয় আৰু বহুত আছে হাৱা হয়নে নহয় যেনেকৈ সামিল সামিল আৰু আছে পৱন পৱন আৰু আছে বাত আৰু আছে বায়ু বায়ু আৰু আছে এনেকুৱা আৰু বহুত সামিল পৱন বাত বায়ু এইটো হৈছে সমাৰ্থক শব্দ বুলি কোৱা হয় বা পাঁজাবাচী শব্দ বুজিছে এনেকুৱা আৰু আছে যেনেকৈ জংগল আমি যিটো কওঁ অসমীয়াত আমি কি কওঁ জংগল তো এই জংগলৰ আৰু এটা ভাল ভাল নামবিলাক আছে যেনেকৈ অৰণ্য অরণ্য বান বিপিন অরণ্য বান বিপিন এনেকুৱা নামবিলাক আছে আৰু ঘাট আমি ঘৰখন কেৱল আমি এটাহে ঘৰ বুলিও জানো না কিন্তু ঘৰৰ বহুত নাম আছে তো মই তোমালোকক কেইটামান দি আছো চোৱা আলয় ভৱন নিকেতন
নিকেতন গৃহ আবাস মন্দির এইবিলাক হৈছে ঘৰৰ নাম আলয় ভৱন নিকেতন গৃহ আবাস মন্দিৰ দাস এনেকুৱা বহুত নাম আছে কিন্তু আমি জানো কেৱল ঘৰ বুলিয়ে জানো কিন্তু ঘৰৰ কিমান নাম আছে চাইছা আলয় ভৱন নিকেতন গৃহ আবাস মন্দিৰ বাস এইবিলাক হৈছে ঘৰৰ পৰ্যায়বাচী শব্দ এয়া সমাৰ্থক শব্দ তাৰপিছত আকাশৰ এনেকুৱা বহুত নাম আছে হয়নে নহয় গগন আসমান এনেকুৱা আৰু বহুত আছে এইবিলাক কোৱা হয় পৰ্যায়বাচী শব্দ যেনেকৈ আৰু আছে মনুষ্য কি হ'ব মানৱ নাগ ইনসান ইনসান এইবিলাক হৈছে মানুহৰ পৰ্যায়বাচী শব্দ আৰু আছে কিতাপ পুথি পুস্তক গ্ৰান্থ এইবিলাক হৈছে পৰ্যায়বাচী শব্দ মই তোমালোকক আজি পৰ্যায়বাচী শব্দ বিষয়ে শিকাইছোঁ অহাকালি তোমালোকক মই উপসৰ্গ আৰু প্ৰত্যয় বিষয়ে শিকাম ঠিক আছে হ'ব আজি